মাতৃকে মই অভিনন্দন জনাইছো। এই আঁচনিখনৰ অতিকে প্ৰয়োজন আছিল এইবাবে যে এই বছৰৰ ভিতৰতে আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলো সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গ্ৰুপত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া নো ডিউ চাৰ্টিফিকেটখন নাপালেহেঁতেন, চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে আজিৰ এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেইকাৰণে আমি ততাতয়াকৈ আপোনালোকক এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলো। আৰু আজি এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব। মই কেইদিনমান আগতে আমাৰ যোৰহাট জিলাত লাখপতি বাইদেউত কিমান বাইদেউ উপকৃত হ'ব মই হিচাপটো চাওঁতে দেখা পাইছিলো যে যোৰহাট জিলাতে 1 লাখতকৈও বেছি মহিলাই এই লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংকত 10,000 আমাৰ বেংক একাউণ্টত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিব আৰু গোটেই অসমৰ ভিতৰতে যোৰহাট জিলাতে আটাইতকৈ বেছি লাখপতি বাইদেউৰ অধীনৰ আঁচনিৰ অধীনত হিতাধিকাৰী মই দেখা পাইছো। শ্ৰদ্ধাৰ আই মাতৃসকল, আজিৰ দিনটোতে মই আৰু এটা বিশেষ কথা আপোনালোকক ক'ব বিচাৰিছো। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি 2 ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত
মৰিয়নি সমষ্টিত আগতে যদি ২৭,০০০ মহিলাই এই আঁচনি পাই আছিলে, অহা ১৫ৰ পৰা ২৮ তাৰিখৰ ভিতৰত আমি ৪০,০০০ একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে, আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে, সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। ইয়াৰ লগতে এই বছৰতে আমি অসমত আৰু কেইবাটাও নতুন সুন্দৰ আঁচনি আৰম্ভ কৰিছো। বিশেষকৈ আমাৰ কলেজত পঢ়া ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে যি সুবিধা পায়, তেওঁলোকে কলেজত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। যদি হায়াৰ ছেকেণ্ডাৰীত পঢ়িছে ১,০০০ টকা, ডিগ্ৰীত যদি পঢ়িছে ১,১২০০ টকা, পোষ্ট গ্ৰেজুৱেটত যদি পঢ়িছে ২,৫০০ টকা পৰ্যন্ত আজি আমাৰ চৰকাৰখনে মাহেকী আমাৰ অসমৰ ছাত্ৰীসকলক আৰ্থিক সহায় আগবঢ়াইছে। ইয়াৰ উপৰিও আমি সকলোৱে জানো যে ২০২৪ চনত আমাৰ ৰাজ্যত বিস্তৰ বান আহিছিলে, ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছিলে। এই বানপানীৰ সময়ত আমি ৰাইজক যিমান পাৰো সহায় কৰাৰ বাবে চেষ্টা হাতত লৈছিলো। ইয়াৰ উপৰিও ধুবুৰীত কিছুদিন আগত, আমাৰ যোৰহাট, ধুবুৰী, তিনিচুকীয়াত কিছুদিন আগতে ধুমুহাৰ ফলত যিসকল ৰাইজে নিজৰ গৃহ আদি হেৰুৱাবলগীয়া হৈছিল, তেওঁলোককো আমি যাতে সহায় কৰিব পাৰো, তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছিলে। আজি মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে ২০২৪ চনৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ৬,৮৪,৮৮৭টা পৰিয়াললৈও আজিৰ দিনটোত আমি ৩৫৩ কোটি টকা আমি সাহায্য হিচাপে আগবঢ়াম, যি অসমৰ বানপানীত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক সহায় আৰু সহযোগিতা কৰিব। ইয়াৰ আগতে বানপানীৰ সময়ত যি মানুহে ঘৰ হেৰুৱাইছিলে বা তেওঁলোকৰ সাজ পোছাক বা বাচন বৰ্তন বা তেওঁলোকৰ পশুধন বা তেওঁলোকৰ ফিচাৰী আদি হেৰুৱাইছিলে, তেওঁলোকে চৰকাৰী অফিচত তাঁত বাতি কাঢ়িবলগীয়া হৈছিলে। কেতিয়াবা কোনোবাই সহায় পাইছিলে, কেতিয়াবা কোনোবাই সহায় নাপাইছিলে। কিন্তু এইবাৰ বানপানীৰ সময়তে আমি তালিকা বনাই ৰাখিছিলো, আৰু সেয়েহে বানপানী শেষ হোৱাৰ লগে লগে আজি আমি ৬ লাখতকৈও অধিক পৰিয়ালক নিজে মাতি আনি আজি আমি তেওঁলোকক বান সাহায্য প্ৰদান কৰিছো। আৰু আজি এই সভাৰ পিছতে যোৰহাট জিলাত যিসকল ক্ষতিগ্ৰস্ত হৈছিলে, তেওঁলোকৰ বেংক একাউণ্টত ৩ বজাৰ ভিতৰতে নিজে নিজে এই সাহায্যৰ টকাসমূহ সোমাই যাব। কতো অফিচত যাব নালাগে, ৰাইজে পোনপটীয়াকৈ তেওঁ সহায় পাব পাৰিব। ইয়াৰ উপৰিও আজি আমি আমাৰ যোৰহাট জিলা আৰু ৰাজ্যখনৰ
কেইবাটাও আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আনুষ্ঠানিকৰণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ 90% আৰু ৰাজ্য চৰকাৰে দিয়া 10%ৰে আমি বহু কেইটা মহিলা আত্মসহায়কক সহায়ক গোটত আজি আমি সহায় কৰিম। ৰাজ্যখনত 6490 গৰাকী মহিলা বা আত্মসহায়ক গ্ৰুপৰ আই মাতৃ উপকৃত হ'ব আৰু যোৰহাট জিলাৰ 366 গৰাকী আই মাতৃয়ে আজি এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত হিতাধিকাৰীৰ উপৰিও আজি আমি যোৰহাট ৰাইজৰ বাবে খোৱা পানী যোগান আঁচনি অৰ্থাৎ যোৰহাটৰ ৰাইজৰ খোৱা পানীক লৈ যি বহুদিনীয়া সমস্যা আছিল, সেই সমস্যা আজি আমি সমাধান কৰাৰ বাবেও যোৰহাট নগৰ পানী যোগান আঁচনিৰ ভূমি পূজন আৰু শিলান্যাস সম্পন্ন কৰিম। ৰাইজক জনাবলৈ পাই ভাল পাইছো যে ব্ৰহ্মপুত্ৰ নদীৰ পৰা 7.5 কিলোমিটাৰ দীঘল পাইপলাইনেৰে